আজি আহিলোঁ মাজুলী সত্ৰ চাওঁগে বুলি মিউজিয়ামত এতিয়া সোমাইছোঁ পুনে আহি মিউজিয়ামত সোমাই এইবিলাক চাই মেলি তাৰপাছত মুখা কেনেকৈ বনায় সেয়া চালোগে চাবলৈ এয়া মুখা কেনেকৈ বনায় এয়া মানুহজনে কৈ আছে শুনকচোন মুখা কলা দেখা পাইছে এয়া হ'ল শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি কলা যি মুখা কলা তৈয়াৰ কৰিছিলে প্ৰথম নগাঁও জিলাৰ বটদ্ৰৱাত মুখা তৈয়াৰ কৰিলে চিহ্নযাত্ৰা ভাওনা পাতিলে সেয়ে আৰম্ভণি গতিকে তাৰ পৰা আহিলে ক্ৰমান্বয়ে আমাৰ যিটো গুৰুজনৰে নাতি আমি গুৰুজনৰ নাতি আছিলে চক্ৰপাণী আটাৰে নাতি আমি গতিকে নাতি পৰম্পৰা হৈ থকা কলা গতিকে এই মুখা কলাটি এই গুৰুজনৰ পৰা আহি আছে আৰু আহি আমাৰ এই সত্ৰতে আগৰ মানে সকলো ঠাইতে আছিলে আমিতো দেখিবলৈ নাপালোঁ আগৰ কথা গতিকে ধৈৰ্য আৰু একাগ্ৰতা গতিকে ধৈৰ্য একাগ্ৰতাৰ অবিহনে বস্তুটো আঁতৰি যায় অসমৰ সামগ্ৰীতে আছে ক'তো নাই হয় গতিকে আমাৰ সামগ্ৰী সত্ৰ আমাৰ পিতৃ আছিলে আমাৰ পিতৃ যে দেখিছে এই ফটোখনত সোঁফালে থকাজন আমাৰ পিতৃ তেখেতে এই সত্ৰৰে সত্ৰাধিকাৰো হ'ল আৰু তেখেতে শিক্ষকতাও কৰিলে শিক্ষকতাৰ মাজেদি তেখেতে মুখা কলাৰ লগত জড়িত হ'ল হয় 2003 চনত ডক্টৰ ভূপেন হাজৰিকা এই সংগীত নাটক একাডেমীৰ অধ্যক্ষ আছিলে তেখেতে মুখাটিক ৰাষ্ট্ৰীয় স্বীকৃতি দিবৰ কাৰণে আমাৰ পিতৃক নিৰ্বাচিত কৰিলে আৰু তেতিয়াই 2003 সংগীত নাটক একাডেমী বঁটা পালে আমাৰ পিতৃয়ে আৰু সেই APJ আব্দুল কালাম আছিলে ৰাষ্ট্ৰপতি তেখেতে প্ৰদান কৰিছিল আৰু আমিও সেই যোৱাৰ সৌভাগ্য মিলিছিলোঁ মিলি আমিও আকৌ দ্ৰৌপদী মুৰ্মুক লগ পাইছিলোঁ তেলেংগানা হায়দৰাবাদত আমি গৈছিলোঁ 2024 ছেপ্টেম্বৰ মাহত আমাৰ হাততেই ফটো দেখা পাব ওপৰত যে এইফালে আছে সেয়া আমি তাতে তেওঁ চাবলৈ আহিলে আমি বুজাই মেলি মুখা সম্পৰ্কে গতিকে মুখাটি তৈয়াৰ কৰে প্ৰথম কথা আপোনালোকক দেখাই দিছোঁ এইটোৱে দেখাইছোঁ প্ৰথম বাঁহৰ কাঠিৰে তৈয়াৰী সজা হয় বাঁহৰ কাঠিৰে তম যে বনায় ধানৰ কঠীয়া ৰাখিবৰ কাৰণে যে বনায় সেইটো মূৰত বনাব লাগে বনাই কুমৰা মাটি দি কটন কাপোৰ লগাই দিয়া হয় ইয়াত লগাই দি তাৰ ওপৰত গোবৰ মাটি দি তাৰ ৰূপটো দিয়া হয় যিটোৱে বনায় সেই ৰূপটো দিব লাগে ৰূপটো দিয়া আলতীয়া মাটিটো প্ৰথম আলতীয়া মাটি কুমৰা মাটি যে কলহ সেই মাটি গতিকে তাৰপিছত গোবৰ মাটি দি তাক ৰূপটো দি তাৰ ওপৰত আকৌ কুমৰা মাটি দি কটন কাপোৰ লগাই দিয়া হয় লগাই দিয়াৰ পিছতে ৰং কৰা হৈছে গতিকে এইটোৱে হ'ল মুখা কলা ধৰক দাঁতবিলাক আমাৰ থলুৱা যিটো ধৰক কুঁহিলাৰ লগাই আমি এতিয়া কাঠৰ লগাই দিছোঁ যাতে কেইদিনমান যাব গতিকে এনেধৰণে আমাৰ চুলিটো হ'ল মৰাপাট থলুৱা সামগ্ৰী গতিকে সকলো থলুৱা সামগ্ৰীৰে নিৰ্মিত কলা গুৰুজনে প্ৰথম তৈয়াৰ কৰি থৈ গ'ল গতিকে আমিও চেষ্টা কৰিছোঁ এই কলাটি জীয়াই থাকক কোনোবা আহিছে আমি শিকাইছোঁ গতিকে শিকি মেলি যি পাৰে কৰিছে গতিকে মুখা এইটো হ'ল মুখ মুখা আৰু এইবিলাক হ'ল বৰ মুখা বা চৌমুখা এয়া হ'ল নৰসিংহ আৰু কুম্ভকৰ্ণ এইটো বৰ মুখা বা চৌমুখা বুলি কোৱা হয় আৰু এইটো অভিনয় কৰিব পাৰে এইটো পিন্ধি অভিনয় কৰিব পাৰে এইটো পিন্ধিব পৰা ব্যৱস্থা এইটো ধৰক আছে আৰু আপোনাৰ 10-15 কিলোমান হ'ব তাৰপিছতে এইটো হ'ল লটকাই বা লটুকৰি মুখা এই যে নৰসিংহ সৰুভাগ দেখিছে লটকাই মুখ বা লটুকৰি মুখা বুলি কোৱা হয় আৰু মুখ মুখা এই 3 প্ৰকাৰ পিন্ধিলে নেদেখিব এইপিনে দেখিব তাকে মই মোৰলৈকে তাত থোৱাই কোনফালে দেখি এইপিনে দেখি থাকিব ফূৰ্তি চূৰ্তি কৰি এয়া ফটো চটো তুলি গুচি আহিলোঁ নামঘৰকেইটা নেদেখলোঁ